हेलो गाइस আমি মানে কি ডিউটি যাবলৈ ওলাইছো বৰ্তমান এতিয়া মানে আপোনাৰ মানে অফিচাৰ এজন হেও মানে সাৰ্কুল অফিচাৰ বুলি কয় যি সাৰ্কুল অফিচাৰ যাব মানে মালিনী মন্দিৰ যেটো আপোনালোকৰ মানে অৰুণাচলত আছে অৰুণাচলত সো আমি মানে লগতে যাম বুলি ভাবিছো লগতে মানে যাব লাগিব এস্কৰ্ট হিচাপে সো ডিউটি যাব ওলাইছো আৰু অলপ টাইমৰ পিছতে আৰু এজন মোৰ লগৰজনৰ সৈতে যাম চাই লওক এই লগৰজনৰ সৈতে মানে যাম আৰু অলপ পিছত ডিউটিটো সো আপোনালোকৰ এতিয়া বৰ্তমান কাট অফ কোট কম যাব কি যাব হেখিনি ওপৰত আপোনালোকক অলপ জনাই দিও সো প্ৰথম আপোনালোকৰ কাট অফ কোট কম যাব হেখিনি জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব কাট অফ মানে কি আপোনালোকে সকলোৱে জানে এবি ইউবিত কাট অফ সদায় বেছিকৈ যায় বুলি এবি ইউবিত যেহেতু আপোনালোকৰ মেট্ৰিক পাছ আৰু হাই সেকেন্ডাৰী পাছ লাগে সবৰে হয়তো হেতু মেট্ৰিক পাছ হাই সেকেন্ডাৰী পাছ থাকে এই কাৰণে মানে কি ক্যান্ডিডেট বেছি হয় আৰু কাট অফটো এবি ইউবি বেছি যায় সকলোৱে জানে তাৰ বাহিৰেও কম যোৱা কাট অফো কিছুমান আছে যেনে আপোনালোকৰ কম যোৱা মানে কি কিছুমানে ধৰিলো এবি ইউবিত কম মাৰ্ক পাইছে এতিয়া তেখেতলোকে যদি ড্ৰাইভাৰ এপ্লাই কৰিছে ড্ৰাইভাৰ এপ্লাই কৰিলে কি হ'ব আপোনালোকৰ ড্ৰাইভাৰ 600 পোষ্ট আছে নেকি 600 পোষ্টত আপোনালোকৰ সবৰে যেহেতু আপোনালোকৰ লাইসেন্স নাথাকে ড্ৰাইভিং লাইসেন্স নাথাকে সেই কাৰণে বহুতে এপ্লাই কৰিব নোৱাৰে যিখিনি পোষ্ট থাকে তাত আপোনালোকৰ কাট অফ কম যাব সো আপোনালোকে হেতুত আপোনালোকে এবি ইউবি কাট অফৰ লগত নিমিলাব যেটো ড্ৰাইভাৰ আছে ড্ৰাইভাৰটো এবি ইউবি কাট অফৰ লগত নিমিলাব হেতু অলপ কম যাব এবি ইউবি কাট অফৰ লগত আৰু আপোনালোকৰ ভিডিপি যেটো আছে ভিডিপি যেটো আপোনালোকৰ এসপি সাৰৰ সাইন লব লাগে ভিডিপি সাৰ্টিফিকেট যাৰ আছে জুনে ভিডিপি সাৰ্টিফিকেট দি এপ্লাই কৰিছিল তেখেতলোকৰো মানে কি আপোনালোকৰ বহুত কাট অফ কম যাব বহুত নগলেও মানে এবি ইউবিতকৈ মিনিমাম 1 হলেও কম যাব হেতু আপোনালোকে ধৰি থক 1 2 হলেও কম যাব মিনিমাম আৰু এপিআৰৰ কথাটো জানে এপিআৰৰ ক্যান্ডিডেট বেছি নহয় যেহেতু ফিজিক্স কেমিষ্ট্ৰি মেথছ লাগে সেইভাবে এপিআৰটো মানে আপোনালোকৰ কাট অফটো কম যাব আপোনালোকে হেতু ধৰি থক এপিআৰত আপোনালোকৰ কাট অফ বহুত কম যাব বাকি আপোনালোকে হেকিটা ধৰি থক আপোনালোকৰ কাট অফ কম যাব আৰু ফায়াৰ ব্ৰিগেডতো অলপ কম যাব 1 হলেও আপোনালোকৰ এবি ইউবিতকৈ কম যাব সো আপোনালোকে সেইকাৰণে ফায়াৰ ব্ৰিগেডত জনে এপ্লাই কৰিছে হিয়তো অলপ কম যায় কাট অফ যেটো সায়েন্সৰ প্লেয়াৰ লাগে আৰু লগতে আপোনালোকৰ মোৰ লগৰ এজনো মানে বেমাৰ হৈ আছে এজন দেইছা নহয় তেখেত তাৰ মানে 2 দিনমান হল আপোনাৰ বমি হৈ আছে বেমাৰৰ বাবে ডিউটি কৰিব ভালদৰে পৰা নাই আৰু মই মানে কি আপোনালোকৰ ৰেগুলাৰ ভিডিও আপলোড কৰিম বুলি ভাবো আপোনালোকে হয়তো গম পায় পুলিচৰ ডিউটি কিমান পৰি থাকে এবাৰ ৰেগুলাৰ ভিডিও আপলোড কৰিব নোৱাৰো যিখিনি পাৰো মানে আপলোড কৰো আৰু মোৰ লগৰ এজনে মোটিভেট দিব আপোনালোকক কম গাইস জনে পাস কৰিছা এক্সামবোৰ ভালকে পঢ়া এতিয়া ফিজিক্যাল মাৰ্ক জনে ভাল পাছা কবনে যাও কিমান বা টানিব কিন্তু 48 ধৰিছো আৰু 48 ফিজিক্যাল জনে পাইছে তাৰ পৰা টানিব আৰু 50% যথেষ্ট ভালে শুভেচ্ছা জনালো সবলৈকে ভালকে এক্সাম দিবা অল দ্য বেষ্ট ভালকে পঢ়া গম পাইছে নহয় মোৰ লগৰজনে আইডিয়া কৰিছে 48 ৰ পৰা কাট অফটো আৰু মোৰ আইডিয়াটো আপোনালোকক অলৰেডি জনাইছোৱে আইডিয়া মানে মই যিখিনি এনালাইজ কৰি জনাইছো আপোনালোকে গম পাইছে কিমান কাট অফ যাব পাৰে আৰু এজন মোৰ লগৰ হয় ডিউটি যাম বুলি ৰখি আছো দুইটা কিন্তু বৰ্তমান এতিয়ালৈকে ডিউটি পৰা নাই দেখিছা নহয় কামাণ্ডো এনএসজি কোবৰা আৰু এতিয়া বৰ্তমানত মানে কি ভাত চাত খোৱা নাই ডিউটি যাব ওলাইছো ভাত চাত খাবলৈ টাইম পোৱা নাই যদি ডিউটি হৈ যায় মানে ভাত চাত খাব নাই লগৰবোৰে ভাত খাইছে যেহেতু দেখিছে আপোনালোকে আৰু এজন লগৰ আছে মানে ই বাম ডেঞ্জাৰ প্লেয়াৰ মানে আপোনালোকক মই দেখুৱাম হি এনি টাইম মানে কি খিৰিকীখন মাৰিয়ে শুই থাকে মানে কি আপোনালোক মানে এনি টাইম আন্ধাৰ লাগে তাক পোহৰত থাকিব নোৱাৰে বুজিছেনে লৰাটো চাম খিৰিকীখন খুলি দিওঁ দেখিছে নহয় দেখিছে ইয়াৰ নাম হ'ল চিজিঅ টকটা মানে মিনছ হ'ল আপোনালোকৰ মানে কামাণ্ডো দেখিছে নহয় বডি দেখিছে নহয় বাম বডি মানুহ ডেঞ্জাৰ কামাণ্ডো বুলি আমি এনে নকওঁ দেখাতে ক্ষীণমিন কিন্তু তাৰ জোচ বহুত বুজিছে নাই দৌৰিবও পাৰে ট্ৰেইনিঙত যি আপোনালোকৰ সি পিকআপ দেখুৱাইছে মানে আমাতকৈ মানে অলপ ক্ষীণমিন হ'ব কিন্তু তাৰ মানে ফিজিকেলি যিটো মানে জোচ সেইটো জেচ মানে বহুত আছে মানে কি ৰানিঙৰ ক্ষেত্ৰত হওক হেৰি ক্ষেত্ৰত হওক মানে ট্ৰেইনিঙত গম পাইছোঁ কিন্তু দেখাত তেনেকুৱা নালাগিব পাৰে কিন্তু তাৰ তেনেকুৱা বহুত জোচ আছে মানে চাই লওক ল'ৰাটো বেছি কম বয়সত চাকৰি পাইছে আমি আমাতকৈ মানে কি কম বয়সতে চাকৰি পাইছে দেখিছে তাৰ ডেন্স ইমান এটা নমুনা ষ্টাইল দেখুৱাই থাকে বুজিছে আৰু বৰ্তমান এতিয়া ভাত খোৱা টাইম হৈছে যিহেতু মানুহ আমাৰ সাৰ্কুল অফিচাৰ আহাই নাই সো ভাত খোৱা টাইম হৈছে ভাতটো খাই দিওঁ তেতিয়া যাবলগীয়া হ'লে হয়তো দিনটো লাগি যাব পাৰে যেহেতু মানে কি অফিচাৰৰ লগত গ'লে সিহঁতৰ যেতিয়ালৈকে কামটো চেছ নহয় তেতিয়ালৈকে আমিও আহিব নোৱাৰোঁ যেহেতু এস্কৰ্ট হিচাপে যাবলগীয়া হ'ব সো এইকাৰণে ভাবিছোঁ ফ্ৰী থাকোঁতে ভাতটো খাই লওঁ আৰু মোৰ লগৰজনেও ভাত লৈছে আৰু যিহেতু লগৰজনেও খাইছে ময়ো খাই লওঁ পিছত নহ'বা ভোক লাগিব পাৰে দেৰি হ'লে সো দোকান চোকানো নাথাকিব পাৰে অৰুণাচলৰ মালিনী মন্দিৰৰ সেইফালে যাব যিহেতু ইমান মানে কি আৰু ভাত পানী খোৱা জেগা নাথাকিবও পাৰে সেইবাবে ভাতটো খাই লওঁ
চ' আজি ভিডিঅ'টো ইমানে আপোনালোকক মানে কি ব্লগিং টাইপতো অলপ লৈ গ'লোঁ কেনেকুৱা লাগিল ভিডিঅ'টো জনাব চ' ধন্যবাদ ইমানখিনিলৈকে চোৱাৰ বাবে